ৱেলকাম বন্ধুসকল। তো আজি যিহেতু গাঁৱতে দৈনীয়া এখন আছে, তো তাতে দৈনীয়া খাব ওলাইছোঁ মই। আৰু প্ৰথমতে পাই পিনে মই এয়া আইতাজনীক, যিহেতু তেখেতৰ আত্মাই শান্তি হ'বলৈ তাকে ধূপ এগছি এটা জ্বলাই ল'লোঁ। তো এইফালে আহি দেখিছোঁ মানুহবিলাক নিজৰ কামত নিজে ব্যস্ত হৈ এইফালে আইতাজনী। তো এইফালে আলহীবিলাক আহি লাহে লাহে পাইছিলে আৰু এইফালে সমাজ নাম লৈয়ে আছে। এয়াই হৈছে আমাৰ গাঁৱৰ পৰিৱেশ। যিহেতু গাঁৱত থাকিলে সমাজৰ নিয়ম নীতি, সমাজ কাক বোলা কয় তাকে দেখা পোৱা যায়। তো টাউনত থাকিলে আমি এইবিলাক গাঁৱৰ পৰা বঞ্চিত থাকিব লগা হয়। তো যিহেতু গাঁৱত আছোঁ, তো গাঁৱৰ পৰিৱেশ অলপ দেখাব চেষ্টা কৰোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে। তো আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।